মই এটা বিষয়ক লৈ আপোনাৰ সন্মুখত কেইটামান কথা তুলি ধৰিব খুজিছো খুব চমুকৈ। সেয়া হৈছে যে আপুনি যেহেতু কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ, অসমত আপোনালোকৰ চৰকাৰ, এই সময়ছোৱাত আমি বহুবাৰ এটা বিষয়ৰ ওপৰত কেন্দ্ৰীভূত কিছুমান আলোচনাক লৈ ভিন্ন সময়ত ভিন্ন বাতাবৰণ প্ৰত্যক্ষ কৰিছোঁ। আৰু সেয়া হৈছে যে আমাৰ অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰসংগটো আমি বিভিন্ন ধৰণৰ কথা পাতি আছো, কিন্তু তাৰ মাজত এটা অনুভৱ হয় ব্যক্তিগতভাৱেও, আমি যিটো শেহতীয়া নিৰ্বাচনত দেখিলো যে আপোনালোকে উল্লেখ কৰিলে যে 22-23টা সমষ্টিত একাংশ লোক সীমাবদ্ধ থাকিব, বাকী 102টাত আপোনালোকে খিলঞ্জীয়া মানুহৰ আধিপত্য থাকিব, তাত চৰকাৰ সেইধৰণে নিশ্চিতভাৱে হ'ব। গতিকে যিটো আমাৰ ৰাজনৈতিক যিটো আমাৰ সংৰক্ষণ বা সুৰক্ষা কবচ, ৰাজনৈতিক সুৰক্ষা কবচটো আমি এই নিৰ্বাচনত প্ৰত্যক্ষ কৰিলোঁ, কিন্তু যিটো আমাৰ সাংবিধানিক সুৰক্ষা কবচ, ক'ৰবাত এটা অনুভৱ হয় যে 51 পৰা 71লৈ যিখিনি মানুহ, সেই মানুহখিনিহে ক'ৰবাত নহয় ক'ৰবাত এটা সুৰক্ষা বেহুৰ মাজত আছে, আৰু খিলঞ্জীয়া মানুহখিনি আজিও সেই সুৰক্ষা কবচৰ অধিকাৰী হ'বগৈ পৰা নাই, যাৰ কাৰণে ভিন্ন সময়ত ভিন্ন প্ৰশ্ন, ভিন্ন বাতাবৰণৰ সৃষ্টি হয়। সেই প্ৰসংগত মই আপোনাৰ পৰা অকণমান মতামত জানিব খুজিছোঁ। কথাটো হ'ল যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ডাঙৰ প্ৰতিবন্ধকটো আমাৰ অসমৰ চিটুৱেশ্যন। যেতিয়া অসমীয়া ভাষাটোৰ কথা কওঁ, কাৰ্বি মানুহে কয় আমি নপঢ়োঁ, ডিমাচা মানুহে কয় আমি নপঢ়োঁ। এই কথাবিলাক ভাগ কৰোঁতে 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 ইমপ্লিমেণ্টেশ্যনটো দিল্লীৰ পৰা নহয়, আমাৰ পৰা টাফ হৈ যায়। মই যেতিয়া মাজত ষ্টিক হ'লোঁ যে অসমীয়া ভাষাটো ইমপ্লিমেণ্ট কৰিবই লাগিব, কাৰ্বি আংলঙত মই যিটো মোক হেঁচা দিলে, কেনেকৈ আপুনি আমাক অসমীয়া জোৰ কৰি পঢ়াব। গতিকে আমাৰ অসমৰ ভিতৰত বহুতবিলাক ইছ্যু আছে, যিবিলাক ইছ্যু সমাধান কৰাটো বহুত টাফ হৈ যায়। বেলেঞ্চিং ইজ ভেৰি টাফ। মই ভাবোঁ যে এইবিলাক কৰোঁতে কৰোঁতে এতিয়া আমি ৰাজনৈতিক সুৰক্ষাটো, এতিয়া ভাৰতত আকৌ ডিলিমিটেশ্যন হ'ব, অসমৰ কাৰণে স্পেচিয়েল প্ৰভিজন থাকিব, এইবিলাক ঠিক থাকিব, কিন্তু হুৱেন ইট কামছ টু লেংগুৱেজ, অসুবিধাটো মিয়া মানুহখিনিয়ে নকৰে। অসুবিধাটো আমাৰ ডাইভাৰ্ছ পপুলেশ্যনটোৰ পৰা আহে। বড়োলেণ্ডত কোনটো ভাষা চলিব, মিচিং মানুহে কোনটো ভাষা ক'ব, ৰাভাই কোনটো ভাষা ক'ব, তিৱা মানুহখিনিয়ে কোনটো ভাষা ক'ব, কাৰো হাততে অসমীয়া স্ক্ৰিপ্ট নাই, চবেই ৰোমান স্ক্ৰিপ্ট লৈ থৈ দিছে। কোনো এটা ট্ৰাইবেল কমিউনিটি মিচিং মানুহৰ স্ক্ৰিপ্ট তেওঁলোকে ইউজ কৰা নাই, কিন্তু যদি আপোনালোকে চাই কাৰ্বি, তিৱা, ইভেন বড়ো, দেৱনাগৰী আছে, ইংলিছ ৰোমান স্ক্ৰিপ্ট আছে, অসমীয়া স্ক্ৰিপ্ট কাৰো লগত নাই। গতিকে আমি এনেকুৱা দুৰ্ভাগ্য এটা প্ৰজন্ম যে যিটো প্ৰজন্মই আগৰ প্ৰজন্মৰ দিনত হৈ অহা ভুলখিনি কাৰেক্ট কৰি থাকিবলগীয়া হৈছে এভৰি ডে। আৰু যেতিয়া এই কথাবিলাকত আমি সংঘাত আনি দিওঁ, তেতিয়া আমাৰ আদাৰ মুভমেণ্টটো উইক হৈ যায়। যদি আজি ডিমাচা, কাৰ্বি, বড়ো মানুহখিনিৰ লগত আপুনি ভাষালৈ যুঁজিব খোজে, তেতিয়া তাৰ আদাৰ ইম্পেক্ট আহি যায়, দেন আমি সৰু হৈ যাওঁ। সেইকাৰণে বহুত ক্ষেত্ৰত মই আছুৰ লগতো পাতি থাকোঁ, ক'ব কাৰণে খুব ভাল যে অসমীয়া ভাষা ৰাজ্য ভাষা কৰি দিয়ক, প্ৰত্যেকটো পদে পদে অসমীয়া ভাষা কৰি দিয়ক। লগে লগে মোৰ কেবিনেটতে বড়ো মানুহখিনিয়ে কয়, দাদা আমি কিন্তু আমাক বাহিৰত ৰাখিব, কাৰ্বি মানুহ এখনে কয় আমাক বাহিৰত ৰাখিব। আৰু যেতিয়াই অসমীয়া ভাষাটোৰ কথা কয়, আমাৰ বাকী জনজাতীয় মানুহখিনিৰ মনটো সৰু হৈ যায়, তেওঁলোকে এই আমাক ভাষাটো জাপিয়ে দিব নেকি হিমন্ত বিশ্ব শৰ্মাই এতিয়া। কিন্তু আদাৰৱাইজ তেওঁলোক আমাৰ একে, আমি অসমীয়া। ভাষাই যদি আমাৰ মাজত ভাঙোন আনে, তেতিয়াহ'লে এইটো আলোচনা নকৰাই ভাল। আলোচনা নকৰিলে তেওঁলোকে অসমীয়াত কথা পাতে। মই যিমানবোৰ কাৰ্বি আংলঙত গৈছোঁ, সদায় অসমীয়াত কথা পাতে। সেইবাৰে কাৰ্বি ভাষাত কথা পাতিছে, যেতিয়া আমি এটা অৰ্ডাৰ দিলোঁ যে অসমীয়াটো চৰকাৰী কাম কাজত ব্যৱহাৰ কৰিব লাগিব, তেতিয়া তেওঁলোকে সেইবাৰ কাৰ্বি ভাষাত কথা পাতিছে। আৰু যেতিয়া মই অৰ্ডাৰটো নতুনকৈ লিখিলোঁ যে কাৰ্বি আংলঙত কাৰ্বিত কথা ক'ব পাৰে, তেতিয়া মোৰ লগত অসমীয়াত কথা পতা আৰম্ভ কৰিছে। গতিকে কেতিয়াবা আৱেগে আমাৰ মাজত বিদ্বেষো আনে। সেইকাৰণে খুব ভাবি চিন্তি ষ্টেপবিলাক ল'ব লাগে। আৰু মই ভাবোঁ যে অসমীয়া মানুহক আটাইতকৈ ডাঙৰ প্ৰটেকশ্যন লাগে মাটিৰ প্ৰটেকশ্যন, আৰু অসমীয়া মানুহক ডাঙৰ প্ৰটেকশ্যন লাগে আমাৰ পলিটিকেল প্ৰটেকশ্যন।
মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজি আমি যিবিলাক কৰি আছো ইণ্টাৰ ৰিজনেল ট্ৰান্সফাৰ ব্লকবিলাকত এতিয়া আমি এখন আইন আনি আছো যে অকল খিলঞ্জীয়া মানুহে মাটি কিনা বেকা কৰিব পাৰিব। যিখিনি 6 নম্বৰ দফাৰ কৰিব পৰা কাম সেইখিনি আমি কৰি আছো, কিন্তু কিছুমান জেগাত পুছ কৰিব নোৱাৰি, আমাৰ পৰাই পুছবেক আহি যায়, আমাৰ নিজৰ মানুহখিনিয়ে বেয়া পায়।